চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ কি নাম আপোনাৰ শ্ৰী বিধানচন্দ্ৰ পাল ছাৰ আপুনি ক'ৰ পৰা আহিছে যোৰহাট ডিষ্ট্ৰিক্ট অসম আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 27/9/2022 তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল
তেতিয়া মই অনুকূল তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই অনুকূল গুৰুৰ নাম দীক্ষা লৈছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? 2 বছৰমান কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিল অলপ কওকচোন বুজাই। এইটো কিবা আপোনাৰ মন্ত্ৰ জপ কৰিব লাগে আৰু ইষ্টিপিটি বুলি ডেইলি 10 পইচা 1 টকা কিবা এটা থ'ব লাগে। 30 দিন থৈ সেইটো মনি অৰ্ডাৰ কৰি গুৰু আশ্ৰমত পঠিয়াব লাগে। সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভ হোৱা নাই। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই গুৰুজীৰ পৰা নাম দীক্ষা সদগুৰু ৰামপালৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যিবিলাক বেমাৰ আছিলে, চুগাৰ আছিলে, ইউৰিক এচিড আছিলে, হাই প্ৰেছাৰ আছিলে, চকুৰ প্ৰব্লেম আছিলে, এটাকৈ চব নাইকিয়া হৈ গ'ল। বৰ্তমান একদম সুস্থ মই। আপুনি ডক্টৰৰ কাষলৈ গৈছিল নে? ডক্টৰৰ ওচৰত দেখুৱাইছিল নে আপোনাৰ যিবিলাক বেমাৰ আছিল, যি সমস্যা আছিলে? মই ডক্টৰৰ ওচৰত গৈছিলোঁ, কাৰণ ৰেগুলাৰ চেকআপ কৰি থাকোঁতো। তেতিয়া চেকআপতে গম পালোঁ যে মই কমপ্লিট নৰ্মাল, মোৰ কোনো এতিয়া প্ৰব্লেম নাই। মানে বেমাৰৰ বিষয়ে মানে ডক্টৰে মোক ক'লে যে আপোনাৰ এতিয়া কোনো বেমাৰ নাই, আপুনি নৰ্মাল এতিয়া। অন্য কিবা লাভ পাইছেনে আপুনি? অন্য লাভ আৰ্থিকভাৱেতো বহুত লাভ পাইছোঁ। ব্যৱসায় কৰি থাকোঁ মই। ব্যৱসায় মই এখন দোকান আছিলে, এতিয়া 2খন দোকান হ'ল। কৰ্মচাৰী নাছিলে, কৰ্মচাৰী ৰাখিছোঁ। এতিয়া পাৰ ডে মানে কি মই যদি মেকানিকেল কাম কৰোঁ, মিনিমাম 500 টকা এটা মোৰ এক্সট্ৰা ইনকাম হৈ থাকে। দোকানৰ যিখিনি বস্তু বেছি ইনকাম কৰোঁ সেইটোতো আছেই। গতিকে গুৰুজী কৃপা হোৱাৰ কাৰণে মই এইটো কৰিব পাৰিছোঁ। এইটো নাম লোৱাৰ পাছৰ পৰা মোৰ লাভালাভবিলাক হৈ আছে আৰু হৈ গৈ আছে। আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি পূৰ্বতে যি সাধনা কৰি আছিলে, অনুকূল ঠাকুৰতো আছিলে, আপুনি সেই সাধনা কৰি আপুনি সন্তুষ্ট নাছিল। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিল? আমি মাজে মাজে পুথি পঢ়ি থাকোঁ। পুথি পঢ়ি থাকোঁতে এজনে দেখিলে যে মই খুব পুথি পঢ়ি থকা হেঁপাহ আছে, তো এজনে আমাৰ সন্ত ৰামপাল মহাৰাজৰ পুথি 4খন আনি দিলে পঢ়িবৰ কাৰণে। মই পঢ়ি পেলাই যেতিয়া পালোঁ যে মই গীতাৰ মাজে মই তত্ত্বজী চন্ত বিচাৰি ফুৰি আছিলোঁ গুৰু ধৰিবৰ কাৰণে। তেনেকৈ পোৱা নাই কাৰণে মই আপোনাৰ 78ৰ পৰা 22 চনলৈকে চব বিনা গুৰুত কিবাকিবি ভক্তি কৰি আছিলোঁ। আৰু তাৰপিছত এই পুথিত যেতিয়া এড্ৰেছ পালোঁ, এড্ৰেছ মতে হাৰিয়ানাত ফোন কৰিলোঁ। হাৰিয়ানাৰ পৰা আমাৰ যোৰহাটৰ নামদান কেন্দ্ৰৰ এড্ৰেছ দিলে, সেইমতে মই যোৰহাটৰ নামদান কেন্দ্ৰৰ পৰা 22 চনত মই প্ৰথম নাম দীক্ষা লৈছোঁ। লোৱাৰ পিছৰ পৰা মোৰ লাভেই লাভ হৈ গৈ আছে, লাভেই লাভ হৈ আছে। গুৰুজীৰ যিটো নীতি নিয়ম দিছে চব ভালকৈ মানি মেলি চলি আছোঁ। ছাৰ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজ হিছাৰ জেলত থকা বুলি আমি জানিব পাৰিছোঁ। এজন সন্ত জেলত থকাৰ পিছতো আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? এইটো নামটো লৈছোঁ মই ভিডিঅ' কলিঙৰ থ্ৰু, ইলেক্ট্ৰনিক ছিষ্টেমত। কিন্তু গুৰুজী জেলত থাকিলেও গুৰুজী বাহিৰত আছে। গুৰুজী বাহিৰত নাথাকিলে মোক যেনেকৈ ৰাতিপুৱা 4:30 বজাত মই বাথৰুমত যাওঁতে যিডাল সাপে মোক ডাচিবলৈ আছিলে, গুৰুজীয়ে মোক আগতেই চেতাৱনী দিছে যে বেটা তুমি দৰ্জাখন খোলাৰ আগত লাইট জ্বলোৱা, অন্ধকাৰত নোসোমাবা। মই সোমাই গৈ তাৰপিছত যিডাল সাপ দেখিলোঁ, তো গুৰুজীয়ে দিয়া সতনামৰ মই যেতিয়া জপ কৰিলোঁ, তেতিয়া সাপডাল ওলাই গুচি গ'ল, কোনো হানি নহ'ল। তো এইটো গুৰুজী যদি জেলত থাকিলেহেঁতেন তেতিয়া ইয়াত গুৰুজী কেনেকৈ আহিলে? গুৰুজীয়ে আহি পেলাই এই কথাখিনি যে আকাশবাণীৰ দ্বাৰা যে মোক ক'লে, কেনেকৈ ক'লে? গুৰুজী জেলত থাকিতো মোক দেখি আছে, মোৰ ঘৰত সাপ সোমাই আছে, তেওঁক ভক্তক সাপে মাৰিব, তো মোক বাৰ বাৰ চেতাৱনী দি আছে। মইহে অকণমান উপলংঘা কৰিছিলোঁ যে কোনোবাই মোক এনেকৈ কৈ আছে, কোনো মানুহ দেখা নাই। আমি আচলতে কি কৰোঁ? বিশ্বাস নকৰোঁ। বিশ্বাস নথকাৰ কাৰণে ভক্তি নহয় মানুহৰ। বিশ্বাসে ভক্তি আচল কথা। তেওঁ যে ৰামপাল মহাৰাজ আমি গুৰুৰূপে মানৱ ৰূপত দেখি আছোঁ, তেওঁ যে পূৰ্ণ পৰমাত্মা চবে বিশ্বাসত ল'ব পৰা নাই। তেওঁ যে কবিৰ, তেওঁ যে ৰামপাল ৰূপ লৈ ইয়াত লীলা কৰি আছে, তেওঁ কোনো গম নাপায় ভালকৈ। তেওঁৰ ভক্তহে গম পাব। তেওঁৰ ওপৰত ইয়াত বিশ্বত আৰু গুৰু নাই। ছাৰ, এইটো কেনেকৈ প্ৰমাণ কৰিব যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজ এজন কবি পৰমাত্মা অৱতাৰী পুৰুষ হয়? তেখেতে যি বিধি আপোনালোকক প্ৰদান কৰি আছে, যি সাধনাৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে, এইটো ক'ত প্ৰমাণ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় আৰু তেখেতে বৰ্তমান সময়ত প্ৰকৃত সদগুৰু হয়? গীতা জ্ঞানদাতাই গীতাত যিটো জ্ঞানত কৈছে অৰ্জুনক যে তুমি পৰম সনাতন ধাম যোৱা, পৰম সনাতন ধাম যাবলৈ তুমি শান্তি পাবা, সুখত থাকিব পাৰিবা, তেতিয়া তুমি তত্ত্বদৰ্শী সন্ত ধৰিব লাগিব। তত্ত্বদৰ্শী সন্তজন আচল সন্ত কোন, তাৰ পৰিচয় জানিবৰ কাৰণে অশ্বতম মানে আহত গছ বা পিপল গছ
পিপল গছৰ বিষয়ে তাৰ গুৰিৰ পৰা জড়ৰ পৰা ডাললৈকে যোনে গোটেই সংসাৰৰূপী বৃক্ষৰ বিষয়ে ক'ব পাৰিব তেওঁ সেই তত্ত্বদৰ্শী সন্ত। আৰু আমাৰ গুৰুজীয়ে এই বৃক্ষৰ বিষয়ে আমাক একদম পাতে পাতে ডালে ডালে শিপাই শিপাই একদম আগাগুৰি ভালকৈ বুজাই মেলি কৈ পেলাই আমি এতিয়া ভালকৈ বুজি পোৱা হ'লোঁ আৰু জানিলোঁ যে আমি ক'ত পূজা কৰিব লাগে, ক'ত কৰিব নালাগে, কি কৰিব লাগে, গুৰুজীৰ আদেশ কি কাৰণত আমি মানিব লাগে, এইবিলাক আমাৰ এইটো কাৰণে আজি আমাৰ শাৰীৰিক স্থিতি ভাল হৈছে, আৰ্থিক স্থিতি ভাল হৈছে, চব পালে ভাল হৈছে, বিপদ আপদ এইবিলাক চবৰ পৰা ভাল হৈছে। আমি এতিয়া গুৰুজীৰ থপনা আমি নিজৰ ঘৰত য'ত ৰাখিছোঁ, আমি ৰাতিপুৱা যেতিয়া নীতি নিয়মত চাকি জ্বলাই পেলাই বহোঁ, পদুম ফুলৰ চেন পাওঁ, চন্দনৰ আমোল মোলাই থাকে মোৰ ঘৰত। তাৰমানে গুৰুজী অদৃশ্য ৰূপত মোৰ ঘৰত মোৰ লগত আছে কাৰণে পদুম ফুলৰ চেনটো আহে, চন্দনৰ গোন্ধ আহে সদায়, কেতিয়াবা এদিন দুদিন গেপ যায়। আৰু লগে লগে মোৰ আশ্ৰমৰ যিজন ইনচাৰ্জ থাকে ইনচাৰ্জক ফোন কৰি জনাওঁ যে আজি এনেকৈ এনেকৈ মই পদুম ফুলৰ গোন্ধ পাইছোঁ, আজি এনেকৈ হাঁহ পাইছিলে, এনেকৈ হৈছে, মোৰ আজি এনেকৈ হৈছে। তেতিয়া মই আৰ্জি লগাওঁ, আৰ্জি লগালে মানে এপ্লিকেশ্যন কৰোঁ বা প্ৰাৰ্থনা লগাওঁ লগে লগে যে তুমি ভাল হৈ যাবা, তাৰ পৰা আদেশ ভাল হৈ যাবা, তুমি এইটো কৰা, তুমি এটা সংকল্প কৰা, তুমি গুৰুজীৰ নামত সংকল্প কৰা যে তোমাৰ এনেকুৱা হৈছে কাৰণে তুমি জ্যোতি জ্বলাবা, চাকি জ্বলাইছোঁ, ভাল পাই গৈছোঁ। ছাৰ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ সৎভক্তি কৰিলে দীৰ্ঘদিন ধৰি নিচা সেৱন কৰি থকা ব্যক্তিও নিচা ত্যাগ কৰিব পাৰে। কথাষাৰ কিমান দূৰ সত্য ছাৰ? চাওক, মোৰ হাৰ্টৰ প্ৰব্লেম হৈছিলে, ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলোঁ মদ খাব লাগিব, মদ খালে হেনো হাৰ্টৰ বেমাৰটো ভাল হ'ব লাহে লাহে। তেতিয়া মোৰতো যেতিয়ালৈকে মই সদগুৰু সন্ত ৰামপালৰ পৰা নাম দীক্ষা লৈছোঁ তেতিয়ালৈকেতো মোৰ হাৰ্টৰ বেমাৰ আছিলেই। তো মদটো মই এৰি দিলোঁ, এতিয়াতো মোৰ হাৰ্টৰ প্ৰব্লেম নাই কৰা, হাৰ্টটোতো মোৰ ভালেই হৈ গ'ল। যদি গুৰুজীৰ কিবা বল নাথাকিলেহেঁতেন, গুৰুজীৰ প্ৰতি যদি আমাৰ ভক্তি নাথাকিলে তেতিয়াহ'লে মদ বন্ধ কৰাৰ পিছত মোৰ হাৰ্টৰ প্ৰব্লেম থাকিলেহেঁতেন। তো মদটো বন্ধ কৰাৰ লগে লগেতো মনতেই নপৰে যে মই এদিন মদ খাইছিলোঁ বুলি। এতিয়া আপুনি সুধিছে কাৰণে কৈছোঁ। আপুনি কিমান বছৰ ধৰি নিচা সেৱন কৰিছে? মই মোটামুটি 35 বছৰ নিচা সেৱন কৰিছোঁ, 35 বছৰ, আৰু একেদিনতে এৰি দিছোঁ। একেদিনতে আজিৰ পৰা নাখাওঁ, দাপাত খাইছিলোঁ, দাপাত নাখাওঁ, একেদিনতে এৰি দিছোঁ, মোৰ 2 দিন লগা নাই। মাছ মাংস একেদিনতে এৰি, আজিৰ পৰা নাখাওঁ। আৰু সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়েনে নে শাস্ত্ৰৰ অনুকূল ভক্তি বিধিয়ে প্ৰদান কৰে? তো পৰমাত্মাৰ ওচৰত আমি ভক্তি কৰিবলৈ দিয়ে, পৰমাত্মাৰ ওচৰত আমি সংকল্পবদ্ধ হওঁ, শপত লওঁ যে আমাৰ বেমাৰ আজাৰ যাতে নহয়, আমি আপোনাৰ ভক্তি সদায় কৰি থাকিম, আমাৰ যাতে ভুল ত্ৰুটি হ'লে আপুনি ক্ষমা কৰিব, আপুনি শুধৰাই দিব, আমি তেনেকৈ ভক্তি কৰি যাওঁ। ভক্তিৰ বলতে আমাৰ বেমাৰ আজাৰবিলাক দূৰতে বিদূৰ হৈ আছে, তেনেকৈ হৈ আছে। ছাৰ, আপুনি অসমৰ পৰা সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণত গৈ দীক্ষা ল'লে, তেখেতে হাৰিয়ানা প্ৰান্তৰ দিল্লী নিবাসী হয়, অসমতো বিভিন্ন আধ্যাত্মিক গুৰু আছিল, সেইসকলৰ শৰণলৈ গৈও আপুনি দীক্ষা ল'ব পাৰিলে হয়। ছাৰ, কিয় আপুনি সন্ত ৰামপাল গুৰুমহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে? মই খবৰ কৰিছিলোঁ ইয়াত, তত্ত্বদৰ্শী সন্ত বোলতে দীক্ষা ল'ব লাগে, গুৰু ধাৰণ কৰিব লাগে। কিন্তু দক্ষিণাৰ কথা যিবিলাক বতাইছে, আপোনাৰ অংগবস্ত্ৰ 2 যোৰ 3 যোৰ, 1001 টকা, 1101 টকা, এনেকৈ তেতিয়া মই ভাবিলোঁ যে আমি অৱশ্য অনুকূলৰ পৰাও দীক্ষা লৈছিলোঁ তেতিয়া এনেকৈ আমাক বিচৰা নাছিলে। অনুকূলৰ দীক্ষা যিদিনাখন আমি লৈছিলোঁ, এতিয়া মনত আছে, ৰাতিপুৱা 8টা বজাত মই গা ধুই এখন লুংগি পিন্ধিছিলোঁ, তাকেও আলহী ঘৰত আছিলোঁ, লুংগি এখন পিন্ধিছিলোঁ, পিন্ধি আছিলোঁ। তেতিয়া ক'লে তুমি এই লুংগি পিন্ধি দীক্ষা লোৱা। এতিয়া মই ভাবিলোঁ যে লুংগি পিন্ধি দীক্ষা লোৱা, তাৰপিছত মোক কিবা দক্ষিণা দিয়া, এনেকৈ কোৱা নাছিলে। তাৰপিছত মই যেতিয়া গুৰুজীক ভক্তি দিব লাগে, তো গুৰুজীটো বেলেগ, অনুকূল গুৰুজীটো এতিয়া বেলেগ, আৰু দীক্ষা দিয়াজনক ঋত্বিক বুলি কয়। তো ঋত্বিকে ক'লে গুৰুজী সেয়াত এইখন ফটোৰ আগত তুমি ভক্তি দিয়া, দি পেলাই আৰু কিবা এটা মন যায় 1 পইচা 3 পইচা কিবা এটা দক্ষিণা দিয়া। যেতিয়া সেনেকৈ 1101 টকা, 1001 টকা অংগবস্ত্ৰ দিব লাগে, তেতিয়া মই গম পালোঁ এইচব গুৰু নহয়। এইচব গুৰুটো পিছত কি কৰিব, বছৰত আমাক 5000 টকা এটা দিব লাগিব, 3000 বান্ধি দিব, এইবিলাকতো কৰিব নোৱাৰি। সেইকাৰণে সাধাৰণ ব্ৰাহ্মণে কি কৰিছে, মোৰ যেতিয়া মা দেউতা ঢুকালে গামোচা লিখি দিছে 5খন, তো লিখা মতে আনিছোঁ, শ্ৰাদ্ধ পাতিবলৈ বহিছোঁ, তেতিয়া কয় যে আৰু 3খন লাগিব, এইটো লৈও কাজিয়া কৰিছোঁ। তেতিয়াৰ পৰা মই অলপ নাস্তিকৰ নিচিনা হৈ গ'লোঁ আৰু সেইকাৰণে মই এই অনুকূলৰ সেইটো এৰিলোঁ। যেতিয়া মই এদিন গপকৈ আকৌ গ'লোঁ
আমাৰ আৰু বকচক আছিলে আশ্ৰমত গ'লোঁ ক'লে আপুনি ইমান দিন এৰিলে এৰাৰ মূল কাৰণ হ'ল মোৰ দেউতা এক্সপায়াৰ হওঁতে মই তেতিয়া 1 মাহ আমাৰ মানিব লাগে এইবিলাক কৰিব পৰা নাই তাৰপিছত মোৰ এটা এক্সিডেণ্ট হ'ল মই মেডিকেলত 6 মাহ থাকিলোঁ এইবিলাক নহ'ল তেতিয়া মই গ'লোঁ কি ক'লে তুমি বোলে হেৰি কৰিব লাগিব মাথা মুণ্ডন কৰিব লাগিব আৰু ডেইলি 3 গড় পৰা 7 গড়ৰ ভিক্ষা খুজিব লাগিব তুমি ক'ব লাগিব যে মোৰ এনেকৈ হ'ল হোৱাৰ কাৰণে মোৰ নাম দীক্ষা এইবিলাকৰ এনেকৈ ঋত্বিকৰ ইষ্টবৃত্তি আমুক নামক এইবিলাক কৰিব পৰা নাই আপোনালোকে মোক উদ্ধাৰ কৰক ভিক্ষা দি তো তেতিয়া দেখিলোঁ যে এইটোতো মান সন্মানৰ কথা আমি মান সন্মানটো বজাই ৰাখি আমি চব কৰিব লাগিব দীক্ষা মাগি আমি ইমান ডাঙৰ কি পাপ কৰিলোঁ ফাদাৰ এক্সপায়াৰ হৈছে চোৱা আছে তো ইগৰে সিগৰৰ পানী নাখায় চোৱা থাকিলে তো তাত আমি এইটোতো কৰিব নোৱাৰোঁ কোনো পূজা পাঠ কৰিব নোৱাৰোঁ গুৰুৰ পূজা কৰাটো আৰু যেনেকৈ বিষ্ণু পূজা কৰা গুৰুৰ পূজা কৰা একেটাই পূজাই তো এইটো কৰিব নোৱাৰি আকৌ মই মেডিকেলত আছোঁ মেডিকেলত মই কেনেকৈ কৰিম তেওঁলোকে ইমান ডাঙৰ শাস্তি বিধান দিছে এইটো নহ'ব এতিয়াতো আমাৰ গুৰুজী আমি নামখন লৈছে কিবা এটা কাৰণত আমাৰ শুদ্ধিকৰণ কৰি দিয়ে আমাকতো তেনেকৈ নকয় যে মাথা মুণ্ডন কৰা হেৰি কৰা আৰু যেহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক কৰিব লাগে আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে সন্ত ৰামপাল গুৰুমাজে এইবোৰ কিয় কৰিবলৈ মানা কৰে শ্ৰাদ্ধ বিন্দু এইবিলাকৰ প্ৰতিতো আমি অলপ বিৰোধিতা আগৰ পৰাই কৰি আহিছোঁ নিজেই আৰু এতিয়া মই খাটাং হ'লোঁ আৰু সত্য বুলি জানিলোঁ যে এইটো আমি বিৰোধিতা কৰাটো ভুল নাছিলে এতিয়া গুৰুজীয়ে যেতিয়া আমাক চব বুজাই দিলে এতিয়া আমি আৰু 10জনক ক'ব পাৰিম যে এইটো এনেকৈ হয় এইটো তেনেকৈ হয় যিটো আছে আমি গুৰুজীৰ শাস্ত্ৰমতে গুৰুজীয়ে শাস্ত্ৰত যিটো বুজাই দিছে শাস্ত্ৰত আগৰ পৰা লিখা আছে আমাৰ মানুহে আমাক লুকাইছে এইবিলাক নিজৰ ব্যৱসায় চলাবৰ কাৰণে ব্ৰাহ্মণ পণ্ডিতবিলাকে 2টা বেগ 3টা বেগ চাইকেলত ওলমাই নিয়ে তাকো জেগা নহ'লে আমাৰ ঘৰত এইটো বেগ দি থৈ আহিবা আমাৰ সেইখিনি দায়িত্ব আছিলে আৰু 1 মাহ আগৰ পৰা মানুহজন মৰাৰ লগে লগে 52জনক একেবাৰে চব প্ৰাৰ্থনা কৰিব লাগে আপুনি কিন্তু আমাৰ চব কৰি দিব লাগিব দেই আমি যেন মহা বিপদত পৰি গ'লোঁ আৰু যে 52জন যদি আমি কেনেবাকৈ অকণমান 19-20 তেওঁ নাৰাজ হৈ গ'লে হ'লেতো আমাৰ উদ্ধাৰ নহ'ব শ্ৰাদ্ধ পাতিবলৈ আমাৰ পিতা আমাৰ চব ডাঙৰ কথা এই হেৰি দিয়ে খানৰ বস্তু দিয়ে তাৰপিছত খানাৰ বস্তু দিলে কাউৰী কোনোবা আহি গ'ল তেতিয়া ব্ৰাহ্মণ যদি আগত থাকে এই তোমাৰ দেউতা এতিয়া কাউৰীৰ ৰূপত আহে মা দেউতা কাউৰীৰ ৰূপত আহিলে মই পূৰা বিশ্বাস কৰিছিলোঁ আনকি মোৰ তলত মোৰ বাইটো যেতিয়া ঢুকালে তেতিয়া তাৰ শ্ৰাদ্ধ দিনাখন মই আছোঁ তাত সিদিনাখন ব্ৰাহ্মণে কাম কৰি আছে সিদিনাখন কাউৰীৰ কাৰণে খানা আগবঢ়াইছে ঘৰৰ পিছফালে ডাঙৰ ল'ৰাটোৱে দিছে ব্ৰাহ্মণৰ লগত মই কৈছোঁ চাহ বোলো তাৰ নাম বিজন আছিলে মই তেতিয়া বিজন বুলি মাতোঁ চাহ তোৰ বাপেৰ বিজন বুলি সেই চাহ কাউৰীৰ ৰূপ ধাৰণ কৰি আহিলোঁ বেয়া লাগিছে বুজিছ এনেকৈ কৈছোঁ চক আমি কিমান তললৈ নামিছিলোঁ এই ব্ৰাহ্মণৰ লগ লাগি আমি এইটো মানুহ মৰিলে তাক কাউৰী বনালোঁ কুকুৰ বনালোঁ গৰু বনালোঁ আমাক কি কৰিলে আগৰ পণ্ডিতবিলাকে শাস্ত্ৰত কি প্ৰমাণ আছে ছাৰ যাৰ কাৰণে নেকি আপুনি কৈ আছে যে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিব নালাগে গীতাত প্ৰমাণ আছে গীতাৰ মতেইতো আমি শাস্ত্ৰ কৰি আছোঁ গুৰুজী গীতাত বুজাই দিছে দেখাই দিছে যে শ্ৰাদ্ধ মৃতভোজ খাব নালাগে শ্ৰাদ্ধ পিণ্ডদান কৰিব নালাগে বুট পূজা কৰিব নালাগে পিতৃ পূজা কৰিলে পিতৃ লোক যাব বুট পূজা কৰিলে বুট লোক যাব দেৱ পূজা কৰিলে দেৱ লোক যাব দেৱী পূজা কৰিলে দেৱী পূজা কৰিলে এইবিলাক যাব তো আমি সেইবিলাক কেলে কৰিম যিটো নিষেধ আছে শাস্ত্ৰত আজিৰ পৰা এইটো হাজাৰ যুগ আগৰ পৰা শাস্ত্ৰ চলি আছে সেই শাস্ত্ৰটো আমি কি কাৰণত নমনাকৈ থাকিম আমাক ভুলটো মূৰত সোমাইছে আমি ইমান দিন ভুল আছিলোঁ এতিয়া আমি দেখিছোঁ এইটো ভুল কৰি আছিলোঁ এতিয়া শুদ্ধ পাইছোঁ আমি এতিয়া শুদ্ধটো কৰিব লাগিব ন আমি শুদ্ধটো কৰিব লাগিব শুদ্ধ কৰ্ম কৰিব লাগিব তেতিয়াহে আমি এতিয়া যদি ৰাস্তাত গৈ আছোঁ কাৰোবাক যদি অশুদ্ধ ভাষা এটা ব্যৱহাৰ কৰি সেইটো মোক চৰ মাৰিব ঠিক তেনেকৈ আমি ভগৱানৰ যিখিনি শুদ্ধ কৰ্ম আমি যদি নকৰোঁ তো ভগৱানেতো আমাক ফল ক'ৰ পৰা দিব ঈশ্বৰে আমাক ক'ৰ পৰা দিব ফল আমাৰতো হানি হ'ব কাৰণ আমি এতিয়া শুদ্ধ ভক্তি প্ৰাৰ্থনা কৰাৰ কাৰণে আমি শুদ্ধ শাস্ত্ৰ পাইছোঁ এতিয়া শুদ্ধ ভক্তি পূজা কৰি গৈ আছোঁ তাতে যদি কোনোবাই বাধা দিয়ে বা কোনোবাই আমাক গালিও দিয়ে আমি এইটো পৰোৱা নকৰোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আপোনাৰ টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে চাই আছে সেই দৰ্শকসকলৰ ভিতৰতে কোনোবা এনেকুৱা হয়তো বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে সেইসকল লোকক আপুনি উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব বিচাৰে মোৰতো এটা কথা চিধাই তেওঁলোকে
এই টিভিত দেখে, মোবাইলবিলাকতো আছে, ইউটিউবত আছে, ফেচবুকতো দেখে। অসমীয়া সৎসংগ হয়, হিন্দীত হয়, শ্ৰদ্ধা চেনেল আছে, সাধনা টিভি আছে, চবত আছে। তাত চাই পেলাই গুৰুৰ বচনবিলাক শুনিব লাগে, বাণীবিলাক শুনিব লাগে। সত্যাসত্য প্ৰমাণ কৰিবৰ কাৰণে নিজৰ আজিকালি প্ৰায় মানুহৰ ঘৰত পবিত্ৰ পুথি যেনেকৈ গীতাও থাকে, অন্য পুথিও থাকে, গৰুড় পুৰাণ থাকে, শিৱ পুৰাণো থাকে, দেৱী পুৰাণো থাকে। এইবিলাকৰ লগত মিলাওক, চাওক। তাৰপিছত ভক্তি কৰক। নাম দীক্ষা লোৱাৰ আগত, গুৰুজীৰ আগত টিভিটোত যেতিয়া চলে তেতিয়াই সেই টিভিতেই এইজনকেই গুৰু ভগৱান মানিম বুলি যদি তাত হেৰি কৰে, যেনেকৈ পাথৰৰ মূৰ্তিটোক দণ্ডবোধ দিব পাৰে, তাত জীৱিত গুৰু এজন টিভিত কথা পাতিছে, তাত জীৱিত তেওঁৰ আগত দণ্ডবোধ দি সংকল্প কৰক যে মোৰ বেমাৰ হৈছে, বেমাৰটো ভাল কৰা, আমি তোমাৰ পৰা শৰণলৈ আহিম। তো এইটো কৰি চাওক, তেতিয়াতো গম পাই যাব কিমান উপকাৰ হয়, কিমান ফল দিয়ে, কিমান ডাঙৰ গুৰু। তেওঁ যে পূৰ্ণ পৰমাত্মা ৰামপালৰ ৰূপত যে এই পৃথিৱীত লীলা কৰি আছে, আৱিৰ্ভাৱ হৈ পেলাই যে লীলা কৰি আছে, তেতিয়া গম পাব। ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা ল'বলৈ আপোনাৰ মোবাইল বা টিভিত আপোনাৰ নাম্বাৰ এটা দিয়া আছে। এই নাম্বাৰটোৰ পৰা ফোন কৰিলে জানিব কিমান নামদান কেন্দ্ৰ ক'ত ক'ত আছে, অসমত কিমানকেইটা নামদান কেন্দ্ৰ আছে। কুদাৰগাঁৱত আছে, তিনিচুকীয়া আছে, নাহৰকটীয়া আছে, জাগুনত আছে, হোজাইত আছে, অত্যন্ত চব জেগাত আছে, শিলচৰত আছে। এনেকৈ জেগা গোটেই অসমত প্ৰায় ভালেমানকেইটা নামদান কেন্দ্ৰ আছে। গোটেই বিশ্বত 500ৰ ওপৰত নামদান কেন্দ্ৰ আছে। যোনে য'ত বিচাৰে সুবিধা মতে তাত গৈ নাম ল'ব পাৰিব। আৰু ফোন নম্বৰটো তাত ওলাই থাকে। ছাৰ, তাত কিবা টকা পইচা লোৱা হয়নে? যেতিয়া আপোনালোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লয়, তেখেতৰ আশ্ৰমত টকা পইচা কিবা ব্যৱস্থা কৰা হয় নেকি? নাম লোৱাতেতো টকা পইচাৰ কোনো প্ৰয়োজনে নাই, নিজে আহিব লাগে, নাম ল'ব লাগে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া কি হ'ল পুণ্যাত্মাসকল? ধৰ্মদাসদেৱে কান্দি কান্দি নিজৰ ঘৰৰ ফালে আহি গ'ল। এতিয়া তীৰ্থযাত্ৰাটো 6 মাহৰ টাইম আছিলে, সিমানেই টাইম থাকে তেওঁলোকৰ। এনেও 2-3 মাহটো অৱশ্যেই লাগিছিলে। 1-2টা তীৰ্থক এটা ট্ৰিপতেই কৰা হৈছিলে। তেতিয়া তেওঁ কি দেখিলে? তেওঁৰ পত্নীয়ে দেখিলে যে ভগতদেৱে, আমিনী নাম আছিলে ধৰ্মদাসদেৱৰ ধৰ্মপত্নীৰ, যে ভগতদেৱেতো 3-4 মাহৰ প্ৰগ্ৰেম বনাই গৈছিলে ঘূৰিবলৈ। তেওঁ 10 দিনতেই ঘূৰি আহিলে। 5-7 এক সপ্তাহতেই তেওঁ ঘূৰি আহিলে, 10 দিনতে। আৰু তেওঁৰ ওচৰলৈ আহিলে কাৰণ জানিবলৈ। কিন্তু ধৰ্মদাসদেৱে এনেকৈ কান্দি আছে যেনেকৈ মাক দেউতাক মৰিলে কান্দে সৰু ল'ৰা ছোৱালীয়ে। চকুৰ পানীৰে গোটেই শৰীৰৰ সকলো কাপোৰ তিতি গ'ল আৰু কান্দি আছে বহুত বেয়াকৈ। আৰু নিজৰ ঘৰৰ ভিতৰলৈ গৈ মুখ তললৈ কৰি বহুত বেয়াকৈ কান্দিব ধৰিলে, একেবাৰে হাহাকাৰ লগাই। আৰু পত্নীক ক'ব বিচাৰিও তেওঁ ক'ব পৰা নাই। তেওঁ সুধিলে যে কি হৈছে, আপুনি উভতি আহিলে যে? তেওঁ নিজে আইডিয়া লগালে যে তেখেতৰ কোনোৱে পইচা মাৰিলে, চুৰি হৈ গ'ল চাগে। আম্নী দেৱীৰ স্বভাৱ আছিলে যে ধৰ্মদাসদেৱ মুক্তহস্তৰ মানুহ আছিলে। তেওঁ ভাণ্ডাৰা কৰিছিলে, মুক্ত হস্তে সকলোকে য'ত 10 টকা দিব লাগে তেওঁ 20 টকা দি দিছিলে। আম্নীয়ে তেওঁক কৈছিলে যে ধৰ্মদান হিচাপত কৰিব লাগে, ইমান দান নকৰিব, ল'ৰা ছোৱালীও পালিব লাগিব। তেওঁ মাজে মাজে বাধা দিছিলে। সেয়ে তেওঁৰ মনলৈ এই ভাৱ আহিলে যে এওঁৰ হয়তো কোনোৱে পইচা চুৰ কৰিলে, আৰু সেইকাৰণে কান্দি আছে মহাজনে। এতিয়া তেওঁ পইচা বিচাৰিব, আকৌ যাব বিচাৰিব, তেতিয়া কিন্তু মই বাধা দিম। আৰু ধৰ্মৰ কামত এইটো কোৱা হয় যে নাই নুই কৰিলে সেই ধৰ্মৰ ফল নিদিয়ে। সেই দুখতেই কান্দি থকা নাইতো। গতিকে এই দৃষ্টিকোণেৰে সান্তনা দি ধৰ্মদাসদেৱক ক'লে যে মহাজন আপুনি নাকান্দিব, লাগিছে আপোনাৰ কোনোৱে পইচা চুৰ কৰিলে, আপোনাৰ যাত্ৰাৰ বাবে পইচা নাথাকিলে আৰু ভগৱানে আপোনাক কিমান দি থৈছে, আপুনি যিমান লাগে পইচা লৈ যাওক, আৰু কোনো কথা নাই। ভগৱানে আমাক আৰু দিব, চোৰেতো চুৰি কৰিবই আৰু তেওঁলোকৰ নাশো হ'ব।
আপুনি আৰু ধন লৈ যাওক, মই মানা নকৰোঁ। এতিয়া ধৰ্মদাসদেৱে ক'ব বিচাৰিছে, তথাপিও ক'ব পৰা নাই। ইমান বেয়াকৈ কান্দি আছিলে তেওঁ, কিয়নো পুণ্যাত্মাসকল যিসকলক পৰমাত্মাক লাগে আৰু পৰমাত্মা আহি গুচি যায় আৰু দুবাৰ মূৰ্খামি কৰিলে, এতিয়া তেখেতৰ ভৰসা নাথাকিলে যে ভগৱান আকৌ আহিব। মই ইমান দুষ্ট। আৰু 2-3 দিনৰ এই বাৰ্তালাপত এয়া ক্লিয়াৰ হৈ গ'ল যে মনুষ্য জীৱন কেৱল পৰমাত্মা প্ৰাপ্তিৰ কাৰণেই হয় আৰু পিছৰ সংস্কাৰো জুৰি দিয়া হয়। এতিয়া ধৰ্মদাসদেৱে সাহস গোটাই কান্দি কান্দি ক'লে যে আমনি, যদি মোৰ এই ভৌতিক ধন নাশ হৈ গ'ল হয়, একো কথা নাছিল, মই তোমাৰ ওচৰত হাতযোৰ কৰি হ'লেও আৰু লৈ গ'লো হয়। আজি মোৰ এই ধন চুৰ কৰা হ'ল যি মই আৰু কেতিয়াও ঘূৰাই নাপাওঁ, আৰু সেয়া নাপালে মই জীয়াই থাকিব নোৱাৰিম। তেতিয়া তেওঁ আমনিয়ে সুধিলে, এনেকুৱা কি ধন হেৰাই গ'ল? ধৰ্মদাসদেৱে আকৌ কান্দি কান্দি গোটেইখিনি কথা শুনালে যে ভগৱান আছিলে আৰু মই এনেকুৱা নিজৰ সেই ভুল জ্ঞানৰ আধাৰত পৰমাত্মাৰ লগত চিটিং কৰিছোঁ। সকলো জ্ঞান সঁচা, আত্মাই মানে কিন্তু মনে নামানে। আৰু এই কাৰণে কান্দিছোঁ যে এনেকৈ ভগৱানক নাপাম, আৰু তেওঁক যদি নাপাওঁ, জ্ঞান এক অনাৰ নহয় যি আমি প্ৰাপ্ত কৰিছিলোঁ, সেই ভক্তি ঠিক নহয়, আৰু সেই ভক্তি মই নাই পোৱা। মই কেনেকৈ জীয়াই থাকিম? এতিয়া আমনি দেৱী বুদ্ধিমতী আছিলে, ক'বলৈ ধৰিলে আপুনি বিজনেছমেন হৈ লালা হৈ আপুনি চুক্তি কৰিব নোৱাৰিলে। ৰামকৃষ্ণৰ লগত আমাৰনো কি সম্পৰ্ক আছিলে? তেওঁলোকৰো জ্ঞান শুনিছিলোঁ, জ্ঞান শুনিয়ে আমি তেওঁলোকৰ প্ৰতি আসক্ত আছিলোঁ। এনেকুৱা উত্তম জ্ঞান ভগৱানে আপোনাক শুনাই গ'ল, তথাপিও আপুনি একো নকৰিলে। তেতিয়া ধৰ্মদাসদেৱে ক'লে যে জীৱনত প্ৰথমবাৰৰ বাবে মই লোকচানৰ চুক্তি কৰিলোঁ। আজিলৈকে মই চুক্তি হেৰুওৱা নাছিলোঁ। সেইকাৰণে মই কান্দি আছোঁ যে মই হেৰুৱালোঁ, আৰু এই চুক্তি, এই লোকচানৰ পূৰ্তি নহ'ব। মই জীয়াই থাকিব নোৱাৰিম। আমনিয়েও কান্দিব ধৰিলে। ভকতৰ অৱস্থা বেয়া হৈ গ'ল। এনেকৈ 6 মাহ হৈ গ'ল। ধৰ্মদাসদেৱে অতি কষ্টৰেহে অলপমান খাদ্য খায়, আৰু এনেকৈ চাই থাকে যে ভেলনি শ্ৰীৰামৰ দৰ্শনাৰ্থে পদূলিৰ মুখলৈ চাই বহি আছে। সকলো কাম কাজ এৰি দিলে, বহি পৰে নিজৰ ঘৰৰ চোতালত। সকলোৰে ঘৰৰ বেলেগ বেলেগ চোতাল আছিলে, তাত ছাঁত বহিছিলে, তাতে বহিছিলে আৰু চাই থাকে। কোনো সাধু সন্ত দেখা পালে খালী ভৰিৰে দৌৰি দৌৰি যায় আৰু চাই আৰু ভাবে এওঁ নহয়। আকৌ কেতিয়াবা যদি গম পাই জংঘলত কোনো সন্ত আহিছে, বহুত ডাঙৰ সন্ত, ধৰ্মদাসদেৱ তালৈ গ'ল, ৰামৰামী কৰিলে, নমস্কাৰ কৰিলে আৰু বহিলে। এতিয়া তেওঁতো এইটো জানিছিলে যে ৰূপ সলনি কৰিও আহে ভগৱান। তেওঁৰ লগত চৰ্চা কৰে, সোধে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ তেওঁলোকৰ মাতা পিতা কোন? তেওঁ এইটো চেক কৰিবৰ কাৰণে যে যদি ভগৱান হয় তেনেহ'লে সেই কথাই ক'ব, নকলি হ'লে তেওঁৰ কথাৰেই বুজি পাই যাব। এতিয়া সেই সন্মুখৰজনে ক'ব ধৰিলে যে তেওঁতো অজৰ অমৰ সৰ্বেশ্বৰ মহেশ্বৰ। ধৰ্মদাসদেৱে বুজি পাই গ'ল যে নহয়, এওঁতো ঠিক নহয়। উঠি গুচি আহিল যে এওঁতো সেই ভগৱান নহয়, এওঁতো যি টি কথা কৈ আছে। এতিয়া এই ধৰণে তেওঁ 6 মাহ পাৰ কৰিলে। এতিয়া 6 মাহ পাৰ হোৱাৰ পিছত পৰমাত্মাই প্ৰেৰণা কৰিলে তেওঁৰ পত্নীৰ ওপৰত। আমনিয়ে ক'লে, ভগতজী, আপোনাৰতো বেয়া অৱস্থা হৈ গ'ল, আৰু আপুনি যদি মৰি যায় ময়ো মৰি যাম। আপুনি যদি এনেদৰে থাকে, আপোনাৰ ওচৰত বেছি সময় নাই। আৰু আপুনি এইটো কওক যে ভগৱানেতো আৰু কথা কৈছিলে চাগে যে কি ধৰণে তেওঁক পোৱা যাব, কথাত কথা ওলাইছিল চাগে। তেতিয়া ধৰ্মদাসৰ মনত পৰিলে যে ভগৱানে কৈছিলে, जा जन की महिमा सुनो ताम गवन करन थे, वो तो नगर अमाने हैं जा मेरे प्यारे संते। যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ নম্বৰ 26-27 কোৱা হৈছে যে সেই পৰমাত্মা তৃতীয় ধামত থাকে, তাৰ পৰা গতি কৰি আহে, আৰু ভক্তৰ আধ্যাত্মিক যজ্ঞত তেওঁ বিজুলীৰ দৰে গতি কৰি গতিশীল পদাৰ্থৰ দৰে এক ক্ষণতে আহি যায়। অৰ্থাৎ য'ত ধাৰ্মিক ভাণ্ডাৰা হয় তালৈ পৰমাত্মা গুপ্ত ৰূপেৰে অৱশ্যেই বিদ্যমান হয়। লাগিলে কোনো ভক্ত ৰূপতে আহক, নহ'লেতো কালে আকৌ সেয়া হ'বলৈ নিদিব। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই বিচাৰিছিলে কলিযুগৰ 3য় প্ৰজন্মলৈকে পৰমাত্মাৰ ওপৰত আস্থা হৈ থাকক আৰু এওঁলোকে ভগৱানক বিচাৰি থাকক। কাৰণ এতিয়া যি সময় পৰমাত্মাক পোৱাৰ আৰু মুক্তি পোৱাৰ, ইয়ালৈকে সেই ভক্তিক টানি আনিব বিচাৰিছিল মালিকে।
তেতিয়া ধৰ্মদাসে ক'ব ধৰিলে যে য'ত ধৰ্ম ভাণ্ডাৰা হয় তালৈ মই অৱশ্যেই যাওঁ সকলোতে আৰু জ্ঞানো শুনাওঁ সকলোকে। তেওঁৰ পত্নীয়ে ক'ব ধৰিলে, আপোনাৰ ইমান ধন পৰি আছে, আপোনাৰ ইমান পইচা এনেই পৰি আছে, আপুনি ভাণ্ডাৰা কৰাওক, ভগৱান আহিবও পাৰে। তেওঁ এদিনৰ কৰাব ক'লে। ধৰ্মদাসে 3 দিনৰ কৰাই দিলে আৰু সকলো ঠাইৰে সাধু সন্তৰ ওচৰলৈ সংবাদ পঠাই দিলে। এতিয়া ভাণ্ডাৰা আৰম্ভ হ'ল। প্ৰথম দিনা সকলোৱে ভোজন খাই গুচি গ'ল সাধু সন্ত ভগত, আৰু ধৰ্মদাসে চাই আছে যে মালিক দেখোন নাহিলে। দ্বিতীয় দিনাও সকলোৱে খাই গুচি গ'ল, সকলো আহিছিলে কিন্তু মালিক নাহিলে। তৃতীয় দিনাও দেখিলে যে পৰমাত্মা নাহিলে। আফটাৰনুন হৈ গ'ল, ভাণ্ডাৰা চলি আছে, কিছুসংখ্যক ভগত বাকী আছিলে, কিছুসংখ্যক সন্ত। তেতিয়া ধৰ্মদাসে অন্তঃকৰণেৰে ভাবিলে, পৰমাত্মা নাহিলে। হে ভগৱান, আজি যদি আপুনি দৰ্শন নিদিয়ে, আগলৈ আৰু দাসৰ জীৱন নাই, আত্মহত্যা কৰিম মই। আৰু মই জীয়াই থাকিব নোৱাৰো দাদা, কি আশাত জীয়াই থাকোঁ? সেই ভক্তি মই কৰিব নোৱাৰো যি আগতে কৰিছিলোঁ। সেয়া কোনো কামৰ নহয় আৰু বেলেগ পোৱাও নাই, সেয়া পোৱাই নাই যি যথাৰ্থ হয়। অন্তৰ আত্মাৰ পৰা তেওঁ কান্দিব ধৰিলে। মন দৃঢ় কৰিলে যে এবাৰ এওঁলোকক পঠাই দিয়াৰ পিছত তাৰপিছত মই আত্মহত্যা কৰিম। তেওঁতো অন্তৰ্যামী হয়, ইমান সময় নলগায়। कहते हैं वही जंदे का बदन शरीरम बैठे कदम वृक्ष के तीरम। অলপ সময়ৰ পিছতেই কি দেখিলে? 100 ফুট আঁতৰত এজোপা কদমৰ গছ আছিলে। তাৰ তহতে জীৱিত মহাত্মাৰ ৰূপত সেই পৰমাত্মা বিৰাজমান আছিলে। ধৰ্মদাসদেৱৰ সেইফালে দৃষ্টি গ'ল, তেওঁ খালী ভৰিৰে সেইফালে দৌৰিলে আৰু এনেদৰে চাই ক'লে, তেওঁৱেই ভৰিত পৰিলে, বুকুত সাৱটি ধৰিলে আৰু ক'লে, ভগৱান এইবাৰ আৰু এৰি নাযাব। সাৱটি ধৰি থাকিলে পৰমাত্মাক। ভগৱানে ক'লে, ধৰ্মদাস এওঁলোক সকলোকে যাবলৈ দিয়া, এই নকলিসকলক যাবলৈ দিয়া, নহ'লে মই কথা আৰম্ভ কৰিম আৰু এওঁলোকে তোমাক মাজতেই ভ্ৰমিত কৰিব, ক'ব মিছা। এওঁলোক সকলোকে বিদায় দিয়া, তাৰ পাছত ক'ম মই যথাৰ্থ কথা। তেওঁলোক সকলোকে বিদায় দিলে, পৰমাত্মাক লৈ ঘৰলৈ গ'ল। নিজৰ পত্নীক ক'লে, আমনি আহা, মই মোৰ ধন পাই গ'লো, সেই হেৰুৱা ধন মই আকৌ ঘূৰাই পালো। এটা ভৰিত ধৰ্মদাসদেৱে, এটা ভৰিত আমনিয়ে ধৰি ভগৱানৰ ভৰিত ধৰি কান্দিব ধৰিলে। আমনিয়ে ক'বলৈ ধৰিলে যে ভগৱান, আপোনাৰ পুত্ৰটো বহুত বিনম্ৰ, নৰম হৃদয়ৰ, নৰম আত্মাৰ ব্যক্তি, আৰু আপুনি এওঁক 6 মাহলৈকে দুখী কৰি ৰাখিলে। ইমান দিনে মই তেওঁক সান্তনা দি থাকিলো, নহ'লেতো এওঁ মৰিয়ে থাকিল হয়। ভগৱান, আপুনি এনেকুৱা কৰিব নালাগিছিলে। পৰমাত্মাই ক'লে, আমনি দেৱী পুত্ৰী, এওঁ অজ্ঞানতাৰ আধাৰত বেছি অকৰ্মণ্য হৈ পৰিছিলে। যেনেকৈ লোহাক গৰম কৰি পুৰা গৰম কৰি লৈ তাৰ ওপৰত যদি জোৰেৰে কোব মৰা হয়, যি যন্ত্ৰ বনাব বিচাৰিছে, যি সঁজুলি বনাব বিচাৰিছে, ইনষ্ট্ৰুমেণ্ট, সেয়া বনাব পাৰি। আৰু লোহা যেতিয়ালৈকে গৰম নহয়, যেনেকৈ আঘাত নকৰা কিয় কাণ নিদিয়ে। গতিকে পুত্ৰী, 6 মাহত এওঁৰ লোহা গৰম হৈ গ'ল, আৰু এতিয়া মই এওঁক তাপ দিছোঁ। এতিয়া মই যি কম তাকেই মানিব, নহ'লে এওঁ উকিল হৈ আছিল কালৰ। পুত্ৰী, মই এওঁৰ লগতে আছিলো, মৰিবলৈ কিয় দিম? কোৱা হয়, गुरु कुमार शिष कुंभ है ये गड़गड़ का डैखोट, अंदर हाथ सहारा दे के ऊपर मारे चोट। যেনেকৈ কুমাৰৰ কেঁচা মাটিৰ কলহ থাকে, কয় যে পৰমাত্মা সেই কুমাৰৰ দৰে হয়। তোমালোক কেঁচা মাটিৰ কলহ, প্ৰথমতে তললৈ এখন হাত দি দিয়ে কুমাৰে, এখন কাপোৰৰ দৰে বান্ধি লয়, তলত হাত দি ওপৰত এনেকৈ মাৰে, থপ থপ থপ। তলত হাত নিদিয়াকৈ যদি মৰা হয়, তেতিয়া হাত পাৰ হৈ যাব থপ থপ কৰোঁতে। এতিয়া পৰমাত্মাই কৈছে, মই প্ৰথমতে তোমাৰ হাতখন লগাই লৈছোঁ তলত, আৰু তোমাক অলপ বেছি কষ্ট যন্ত্ৰণা সেইকাৰণে দিছোঁ যে তোমাৰ এই বেমেজালি ঠিক হৈ যায়, তোমাৰ ভিতৰৰ পৰা এই দোষ আঁতৰি যায়। যেনেকৈ কুমাৰে সেই কলহটো সঠিককৈ যদি নবনাই আৰু সেইটো যদি অলপো বেকা হৈ যায়, এক অনাৰ মূল্য নাথাকিব। গতিকে পৰমাত্মাই কৈছে, সেইকাৰণে তোমাৰ অলপ বেছি কষ্টও যদি পথত হয়, সেয়া গড গিভেন বুলি ভাবিবা। পৰমাত্মাই কয় যে খবতাতে সুখ के माथे पत्थर पड़ो ना मर देते जा, बलिहारी उस दुख के जो पल पल नाम रटावे। পৰমাত্মাই কয় যে হে ভগৱান, এয়া ডিমাণ্ড কৰা মালিকৰ পৰা
হে প্ৰভু এনেকুৱা সুখ নিদিবা যাৰ দ্বাৰা আপুনি কষ্ট পায় জুই লাগি যাওক এনেকুৱা সুখত যাৰ দ্বাৰা ভগৱানৰ নাম পাহৰি যোৱা হয় हे परमात्मा बलिहारी उस दुख के जो पल पल नाम रटावे এনেকুৱা কষ্ট নিশ্চয় দি থাকিব যাৰ পৰা আপোনাৰ নাম মনত থাকে তাৰপিছত ধৰ্মদাসদেৱক আৰু আম্নি দেৱীক পৰমাত্মাই পুনৰ সৃষ্টি ৰচনা শুনালে দুয়োৱে উপদেশ ললে এতিয়া ধৰ্মদাসদেৱে ক'ব ধৰিলে হে ভগৱান এটা কথা কওঁ ক'লে কোৱা ভাই তুমি এতিয়া এই মনটোকনো কেনেকৈ বান্ধিব তেওঁ ক'লে ভগৱান আপোনাৰ সতলোক ক'ত আছে কেতিয়াও শুনাও নাই দেখাও নাই মালিকেও বিচাৰিছিলে সাক্ষী পোৱাৰ ক'ব ধৰিলে হ'ব তুমি ভক্তি কৰা আৰু একো নালাগে মই আকৌ আহিম আৰু তেতিয়া তোমাক সকলো কম পৰমাত্মা তাত প্ৰকট হ'ল ধৰ্মদাসদেৱে দেখি আছে আৰু ক'লে ধৰ্মদাস আহা তোমাক মোৰ লোক দেখুৱাই আনো সতলোক ক'ত আছে লৈ গ'ল ইফালে তেওঁ মূৰ্ছিত হৈ গ'ল এতিয়া 3 দিনলৈকে ধৰ্মদাসদেৱ মূৰ্ছিত হৈ পৰি থাকিল আম্নি দেৱীয়ে দেখিলে যে মোৰ স্বামী মৰি থাকিলে হাহাকাৰ কৰি দিলে সম্পৰ্কীয় আহিলে কিন্তু তেওঁ মৰা নাছিলে হীৰা চালে হীৰা চলি আছে মূৰ্ছিত হৈ আছে সিফালৰ পৰা পৰমাত্মাই সকলো লোক দেখুৱালে তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক দেখুৱালে পিছত সতলোক দেখুৱালে তাত দেখিলে পৰমাত্মাক এই মালিকেই স্বয়ং তললৈ গৈছিলে আৰু তাত গৈ দেখিলে এয়া দেখোন এয়াতো বহুত লেতেৰা য'ত আমি আছিলো একেবাৰে লেতেৰা লোক সেইখন এনেকুৱা বেয়া লোকলৈ যাবই নালাগে তালৈ গৈ দেখিলে সেই আত্মাবোৰক লগ পালে য'ৰ পৰা আমি বেলেগ হৈ আহিছিলো তেতিয়া ধৰ্মদাসদেৱৰ গোটেই ভ্ৰম শংকা যি আছিলে সকলো শেষ হৈ গ'ল তেতিয়া তেওঁ ক'লে যে হে ভগৱান মোক উভতাই নপঠিয়াবা দাতা সেই ঠাইলৈ মোক ইয়াতেই ৰাখক ভগৱান মোক সেই ঠাইৰ একোৱেই নালাগে তেতিয়া পৰমাত্মাই ক'লে যে ভাই এনেকৈ ৰাখিব নোৱাৰি পুত্ৰ তুমি যোৱা মই তোমাৰ লগতেই থাকিম আৰু মই তাতেই কাশীত এজন ধানক ৰূপত থাকোঁ শিপিনী ৰূপত আৰু নিৰু নিমাৰ তুলনীয়া পুত্ৰ আৰু তাত মই শিপিনীৰ কাম কৰোঁ পুত্ৰ তালৈ আহিবা তাত মই তোমাক সাৰনাম আৰু সতনাম দিম আৰু ভক্তি কৰি তুমি উভতি আহিব পাৰিবা কাৰণ তুমি ইয়াৰ পৰা ভক্তিযুক্ত হৈ গৈছিলা সেই সম্পত্তি তুমি তাত কালৰ স্বৰ্গত মহাস্বৰ্গত সেই ভক্তিধন নষ্ট কৰি দিলা এতিয়া সেই ভক্তিৰ ধনেৰে পুনৰ চাৰ্জ হৈ যোৱা তুমি সেই নাম এনেকুৱা দিম এটা শ্বাসৰ স্মৰণতেই তোমাৰ বহুত উপাৰ্জন হৈ যাব अब कहते हैं सत्य नाम पालड़ रंग होरी हो 14 लोक चढ़ावे राम रंग होरी हो 3 लोक पासंग धरे रंग होरी हो तो ना तुले तुलाया राम रंग होरी हो এটা সতনামৰ স্মৰণ এটা চাহ উৎসাহৰে ইমান মূল্যৱান যে তিনিও লোকৰে স্বৰ্গলোক পাতাল লোক আৰু পৃথিৱী লোক কোৱা হয় যে এই তিনিও লোককেই পিছ পেলাই দিব ইয়াৰতো কোনো আৱশ্যকতাই নাই ইয়াৰ কোনো ভেলুৱেই নাই আৰু 14 লোকতকৈও বেছি বিষ্ণুৰ লোক শিৱ লোক ধৰ্মৰাজৰ লোক শংকৰৰ লোক ব্ৰহ্ম লোক আৰু এই সকলোবোৰ 14 লোক কোৱা হয় এটা ছাইডত ৰাখি দিয়া যাওক এফালেতো এটা ছাইডততো সতনামৰ স্মৰণৰ উপাৰ্জন আৰু আনফালে গোটেই ব্ৰহ্মাণ্ড কোৱা হয় তথাপিও সেই পাল্লা ভাৰী থাকিব এটা সতনামৰ স্মৰণ পৰমাত্মাই কয় कहता हूँ कहीं जात हूँ कहूँ बजा कर ढोल श्वास जो खाली जाता है ये 3 लोक का मोल গতিকে পুণ্যাত্মাসকল আপোনালোকে চাওক আপোনালোকে কিমান ধন গোটাব লাগিব ভক্তি ধন मेरे हंसा भाई हंस रूप था जब तू आया मेरे हंसा भाई हंस रूप था जब तू आया अपना स्वरूप भूल में भूला तू ताते जीव कहाया मेरे हंसा भाई তেতিয়া তুমি সতলোকৰ পৰা আহিছিলা তেতিয়া ভক্তিৰে পৰিপূৰ্ণ আছিলা এতিয়া তুমি কঙাল হলা এতিয়া সিমানেই ধনী হোৱা যাতে তুমি তাত স্থায়ী স্থান পোৱা গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতা জ্ঞানদাতাই কয় মোৰ ভক্তি কৰিলে মোক প্ৰাপ্ত কৰিবা সেই পৰমাত্মা পৰমক্ষৰ ব্ৰহ্মৰ যদি ভক্তি কৰিব বিচাৰা তেনেহ'লে তুমি তত্ত্বদৰ্শী সন্তৰ পৰা 3 নামৰ মন্ত্ৰলৈ সাধনা কৰা সেই ভক্তিৰ শক্তিৰ বলেৰে অৰ্থাৎ সেই ভক্তিৰ উপাৰ্জনেৰে তুমি পৰমাত্মাৰ ওচৰলৈ যাব পাৰিবা তেতিয়া ধৰ্মদাসদেৱে কয় मत भेजो महाराज यम की नगरी है मोहे राख लियो महाराज हमसे बिगड़ी है मोहे राख लियो महाराज हमसे बिगड़ी है
তাত গৈ বুজি পালে যে আমি কি অপৰাধ কৰিছো, কেনেকৈ সেই নৰকলৈ গলো, কেনেকৈ কালৰ জালত পৰিলো। আমি নিজৰ ভগৱানক পাহৰি গলো, তেওঁক বিচাৰিলো। এনেকৈ কয় যে মোক ৰাখি লোৱা ভগৱান, আমাৰ ভুল হৈছে, আমাৰ বহুত ডাঙৰ অপৰাধ হৈছে। সেয়াটো কালৰ নগৰী হয়, ভগৱান মোক তালৈ নপঠাব। মহাৰাজ, কালৰ নগৰী সেইখন। তাৰ পৰা তললৈ আহিলে কলিজা কঁপি যায়, কাৰণ তালৈ গৈ চকু খুলি যায়, দিব্য দৃষ্টি আহে। তথাপিও পৰমাত্মাই ক'লে, তুমি যোৱা, মই তোমাৰ লগতেই থাকিম, তুমি কাশীলৈ আহিবা, তাত মই তোমাক লগ পাম। তেতিয়া কি হ'ল, 3 দিনলৈকেতো অচেতন হৈ পৰি আছিল, হাহাকাৰ লাগিলে, আৰু পিছত একেবাৰে সচেতন হৈ গ'ল। আৰু তেওঁ উঠিয়ে ক'লে যে ভগৱান কলৈ গ'ল, পৰমাত্মা ক'ত গ'ল? তেতিয়া তেওঁ গোটেই কথা ক'লে। এয়া সপোনো নহয়, সকলোৱে মিলি কান্দিব ধৰিলে বহি বহি। তাৰপিছত ধৰণ দাসে ক'লে, ভগৱান আহিছে, বাৰাণসীলৈ যাম, ভগৱানক পাম। এতিয়া কাশীলৈ গৈ ভগৱানক দেখিলে আৰু আনন্দৰ সীমা হেৰালে। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱজী, কবিৰ চাহেব, এওঁ আমি সকলো আত্মাৰ জনক হয়, এওঁ সকলোৰে পিতা। আমি ইয়াত কালৰ জালত আবদ্ধ হৈ আছো। আমি আমাৰ মূল ঠিকনাৰ বিষয়ে নাজানো। সেই পৰমাত্মাই আমাৰ ওপৰত দয়া কৰে, দয়া উপজি নিজ সৎলোকৰ পৰা গতি কৰি ইয়ালৈ এই কালৰ লোকলৈ আহে আৰু আমাক আমাৰ মূল স্থানৰ বিষয়ে জ্ঞান দিয়ে, নিজৰ মহিমাৰ সৈতে আমাক পৰিচিত কৰায়। এই উপলক্ষতে এই 5 দিৱসীয় সমাগম এই আশ্ৰম বৰৱালাত চলি আছে। তেওঁ পুণ্যাত্মা হয়, যি সৎসংগৰ ভিতৰত আহিব পাৰিছে অথবা এই সৎসংগ শুনিবৰ বাবে উপলব্ধ হৈ আছে। বিশ্বত যদি সৎসংগ আছে, এয়া বৰৱালা আশ্ৰমতেই আছে। বাকী সকলোৱে জোৰ তোৰ জ্ঞান দিয়ে, তেওঁলোকৰ সৎসংগৰ কোনো মূৰ ভৰি নাই। কেৱল সহজ সৰল আত্মাক নিজৰ চতুৰতাৰ মাধ্যমেৰে নিজৰ পিছত লগাই ৰাখিছে। আপোনালোকৰ সৌভাগ্য যে আপোনালোকে যথাৰ্থ জ্ঞান আৰু শাস্ত্ৰ অনুকূল ভক্তিবিধি প্ৰাপ্ত কৰিছে। এতিয়া আপোনালোকে চাব লাগিব যে এই মাৰ্গত কোনে কিমান স্পীডত চলি আছে। পথ এইটোৱেই। ইয়াৰ আগতে আমি কুমাৰ্গত ঘূৰি আছিলো। এয়া সুপথ হয়, সুমাৰ্গ, সৎ সাধনা। ইয়াত যিমানে যি কৰিব, যিমান দ্ৰুত গতিৰে ইয়াত চলিব, অৰ্থাৎ যিমান বেছি স্মৰণ সেৱা দান ভক্তি সেৱা কৰিব, তেওঁ পৰমাত্মাৰ নিকটলৈ শীঘ্ৰে গৈ পাব। সকলো সৎগ্ৰন্থই প্ৰমাণ কৰে যে কবিৰ নামৰ পৰমেশ্বৰ আছে। তেওঁ সৎলোকত থাকে আৰু তাৰ পৰা খোজকাঢ়ি পৰমাত্মাই স্বয়ং গতি কৰি ইয়ালৈ সশৰীৰে আহে, সশৰীৰেই গুচি যায়। পুণ্যাত্মাসকল, পবিত্ৰ 4 বেদ আৰু পৰমেশ্বৰৰ দ্বাৰা দিয়া সেই সূক্ষ্ম বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাই এয়া স্পষ্ট কৰে যে সেই পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম যি হয়, তেওঁৰেই পূজা কৰিব লাগে। ইয়াৰ দ্বাৰাই মুক্তি হ'ব। তেওঁৱেই আমি সকলোৰে স্বামী, তেওঁৱেই পাপ নাশক হয়, তেওঁৱেই ঈশ্বৰ ৰূপত পূজ্য। পুণ্যাত্মাসকল, আজি 4ৰ্থ দিন হৈছেহি এই সৎসংগ সমাগমৰ, আৰু এতিয়ালৈকে আমি পৰমাত্মাৰ মহিমাৰ আংশিকো আপোনালোকক শুনাব পৰা নাই। পৰমাত্মাৰ লীলা, পৰমেশ্বৰৰ যিখিনি লীলা আছিলে, সেয়া আজি আপোনালোকক শুনাম। এনেতো এয়াও লীলাই আছিলে।
আৰু কলিযুগৰ ভিতৰত পৰমাত্মাই আৰু কি কি লীলা কৰিছিলে যিবোৰ ভগৱানে কৰিছিলে। পুণ্যাত্মাসকল, আমি শ্ৰীৰাম, শ্ৰীকৃষ্ণদেৱ, শ্ৰীবিষ্ণু, শ্ৰীৰাম কোৱা, শ্ৰীবিষ্ণুদেৱ কোৱা বা শ্ৰীকৃষ্ণদেৱ কোৱা আৰু ভগৱান শংকৰ আৰু আন দেৱী দেৱতাসকলক যাক আমি মানিছিলো, সেয়া কি আধাৰত আমি মানিছিলো? লোক বেদৰ আধাৰত আৰু কিছু তেওঁলোকৰ লীলাৰ আধাৰত, যেনেকৈ পৰমাত্মাৰ তুলনা সদগ্ৰন্থৰ সৈতে কৰা হয়। সদগ্ৰন্থৰ পৰাই তেওঁৰ বিষয়ে জ্ঞান পোৱা যায় আৰু তুলনাত্মক ধৰণেৰে যেতিয়া এই ভগৱানৰ আমি তুলনা কৰোঁ ইজনৰ সিজনৰ লগত, তেতিয়া নিৰ্ণয় হ'ব। যেনেকৈ আমি শুনিছিলো যে ভগৱান শ্ৰীকৃষ্ণদেৱে সুদামা দেৱৰ 2 মুঠি বনাই থোৱা চাউল খাই এটা ধুনীয়া মহল বনাই দিছিল। তেওঁক ধন দিছিলে, তেওঁৰ উপাৰ্জন এই জীৱনৰ সকলো হৈ গৈছিলে। পুণ্যাত্মাসকল, এয়া দেখাৰ কথা যে যেনেকৈ সুদামা দেৱ ব্ৰাহ্মণ আছিলে আৰু অতি দৰিদ্ৰ আছিলে, দুখীয়া আছিলে বহুত, আৰু ভগৱান শ্ৰীকৃষ্ণদেৱ আৰু সুদামা দেৱ তেওঁলোকে একেখন পাঠশালাতেই পঢ়িছিলে। ডাঙৰ হোৱাৰ পিছততো শ্ৰীকৃষ্ণদেৱ দ্বাৰকাৰ ৰজা হৈ গ'ল। সুদামা দেৱ নিজে দুখীয়া অৱস্থাতেই নিজৰ জীৱন অতিবাহিত কৰি আছিল। এনেকুৱা পৰিস্থিতি আহি পৰিল যে কেইবাবাৰো ল'ৰা ছোৱালী লঘোণেই শুই যায়। সুদামাৰ পত্নীয়ে বহুবাৰ কৈছিলে যে আপুনি এই বুলি কয় যে আপোনাৰ মিত্ৰ হয় ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁ দ্বাৰকাৰ ৰজা, তেওঁৰ পৰা কিছু ধন খুজি আনক। সুদামাই কয় যে ব্ৰাহ্মণৰ কাম ভিক্ষা খোজা নহয়। এয়াই সদগ্ৰন্থই কয়, जो मांगे सो बढ़ुआ कहिए, दर दर फिरे अज्ञानी, और जोगी जोग संपूर्ण जिसका जो मांग ना पीवे पानी। नट पेरना कंदर सासी मांगते बठियारे, और जिनकी लो लागे सतगुरु में वो तो मोती देवे उदारे। তথাপিও বহু বেছি জোৰ কৰিলে তেওঁৰ পত্নীয়ে আৰু তেওঁ ওলাই গ'ল ফটা পুৰণা কাপোৰ পিন্ধি। এতিয়া দ্বাৰকা যেতিয়া পালে শ্ৰীকৃষ্ণদেৱৰ ওচৰত, শ্ৰীকৃষ্ণদেৱে ক'লে, যেনেকৈ আমি আমাৰ সম্পৰ্কীয়ৰ ঘৰলৈ গ'লে কোনোৱে বৰফি লৈ যায়, কোনোৱে লাডু লৈ যায়, আগতে ভজা পিঠা বনাই লৈ গৈছিলে আৰু কোনো ব্যৱস্থা নাছিলেই, তেওঁৰ পত্নীয়ে চাউলকে ভাজি বান্ধি দি পঠালে অলপমান। এতিয়া শ্ৰীকৃষ্ণদেৱে ক'লে, মোৰ কাৰণে কিবা আনিছা? তেওঁ টোপোলাটো খুলি দেখুৱালে। ভগৱান শ্ৰীকৃষ্ণই সেয়া দেখিলে আৰু সেয়া খালে। শ্ৰীকৃষ্ণদেৱে সুধিলে যে তোমাৰ অৱস্থা কেনেকুৱা? তোমাৰ পৰিয়াল ঠিকে আছে, কুশল আছে নহয়? তেতিয়া সুদামাদেৱে ক'ব ধৰিলে যে ভগৱান আপোনাৰ কৃপাৰে কোনো বস্তুৰেই অভাৱ হোৱা নাই। সিফালৰ পৰা শ্ৰীকৃষ্ণই দেখিলে তেওঁ ফটা পুৰণা কাপোৰ পিন্ধি আছে। তেওঁ বুজি পালে যে কিবাটো খেলি মেলি হৈ আছে ইয়াত, কিন্তু এওঁ মহান আত্মা, একো নকয়। সিফালৰ পৰা পিছফালেৰে শ্ৰীকৃষ্ণদেৱে নিজৰ ইঞ্জিনিয়াৰক মাতিলে, বিশ্বকৰ্মাক, আৰু সুদামাদেৱৰ কাৰণে তাত মহল বনাই দিলে। 5-7 দিনলৈকে সুদামাদেৱক তাতেই ৰাখিলে। নিজৰ মিত্ৰৰ ভৰি হাত ধুৱালে, চাফা ভাল কাপোৰ পৰিধান কৰালে, আৰু সপ্তম অষ্টম দিনত তেওঁ যেতিয়া যাব ওলালে, সুদামাদেৱে ক'ব ধৰিলে যে মিত্ৰ মই এতিয়া যাওঁ। তেওঁ ক'লে ঠিক আছে যোৱা। এতিয়া পথত আহি থাকোঁতেই সুদামাদেৱৰ মনত দোষ উৎপন্ন হ'ল যে বুজি পালো মিত্ৰ, মোৰ স্থিতি দেখাৰ পিছতো তুমি বুজি নাপালা মোৰ কি অৱস্থা হৈ আছিল, আৰু মোকেই তুমি সুধিছিলা কুশল আছোনে? তেওঁ কি দেখা পোৱা নাছিল নেকি? অৰ্থাৎ ইমানকণেই দোষ আহিছিলে।
কাৰণ এই মন বহুত পাৰ্গত। ইমানতেই কি হ'ল, তেওঁ এতিয়া ভাল কাপোৰ পিন্ধি আছিলে। ৰাস্তাৰ ডকাইতবোৰে ভাবিলে যে কোনো ছেদ হয়। তেওঁৰ সকলো কাপোৰ কাঢ়ি লৈ গ'ল, কেৱল এখন কাপোৰহে এৰি দিলে। তেওঁ তাৰ পৰা গতি কৰিলে সেই কাপোৰখন পৰিধান কৰি, আৰু খং কৰিব ধৰিলে শ্ৰীকৃষ্ণদেৱক। দেখিলা মিত্ৰ, আৰু মোক সুধিছিলা নহয় কুশল আছোনে? মোৰ কুশলতা মোকতো সন্মুখতেই দেখিছিলা। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে বেছি বিস্তাৰকৈ নকওঁ, তাত গৈ দেখিলে যে নিজৰ জুপুৰি স্থানত মহলটো দেখি তেওঁ আশ্চৰ্যচকিত হৈ গ'ল। আৰু এই আধাৰতেই আমি শ্ৰীকৃষ্ণদেৱক ভগৱান বুলি মানি ললো। পুণ্যাত্মাসকল, ইমান সহযোগিতাটো এজন মন্ত্ৰীয়ে দি দিব পাৰে নিজৰ মিত্ৰক। এতিয়া কলিযুগৰ মন্ত্ৰীয়ে সহযোগ দিব পাৰে। এটা ভাল ছেক্টৰত প্লট এলট কৰি দিয়া আৰু ঘৰ বনাই দিয়া একো ডাঙৰ কথা নহয়। ইয়াৰ দ্বাৰা কি মুক্তি হ'ল? ইয়াৰ পৰা যেন জন্ম মৃত্যুৰ পৰা ৰক্ষা পালে। এতিয়া ইয়াৰেই তুলনাত্মক কওঁ যে এবাৰ এজন তেমুৰলং নামৰ এজন মুছলমান কুমাৰ আছিলে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? হয়, ৰাজেশ দাস। ৰাজেশ, আপুনি ক'ৰ পৰা আহিছে? হয়, মংগলপুৰী, দিল্লীৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিলে? হয়, 25 জুন 2013 লৈছিলোঁ। ছাৰ, ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ভগতদেৱ, প্ৰায় 35 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত আছিলোঁ। ৰাধাস্বামী পন্থৰ ভক্তি কৰিছিলোঁ। তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁ যি নাম দীক্ষা দিছিলে 5 নামৰ, সেয়াই মই ভক্তি সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপুনি 35 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলে। গতিকে 35 বছৰলৈকে ভক্তি সাধনা কৰাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? মহাশয়, কথাটো এনেকুৱা যে আমাৰ ককা এজন আছিলে, মোৰ দেউতাৰ মামাক। তেওঁ আহি এদিন মোক ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া এবাৰ চোৱা। সৎসংগ চলালোঁ গুৰুদেৱৰ। তেতিয়া আমি দেখিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি ৰাধাস্বামীৰ বিষয়ে দেখাই আছিলে, আমাৰতো এনেকুৱা লাগি আছিল যেন একেবাৰে ভুল কৈ আছে তেওঁ। এনেকুৱা লাগিছিল যেন টিভিটোৱে ভাঙি পেলাম। মই উঠি আহিলোঁ তাৰ পৰা। তেওঁ পুনৰ এবাৰ মোক মাতিলে আৰু ক'লে যে মই মৰাৰ পিছত আহিবা নেকি, এবাৰ অহা নহ'লে। তেতিয়া মই তালৈ আকৌ এবাৰ গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগৰ চিডি ৰখা আছিল পৰিভাষা প্ৰভুৰ, সেয়া মই মোৰ লগত লৈ আহিলোঁ। প্ৰতিদিনে মই ৰাতিপুৱাৰ সময়ত পৰিভাষাৰ প্ৰভু চলাইছিলোঁ প্ৰতিদিনে। গতিকে চাওঁতে চাওঁতে লাহে লাহে ৰাধাস্বামীৰ বিষয়ে কিবা কথা উল্লেখ কৰিলে। মই তেতিয়া সেয়া কিতাপত বিচাৰোঁ, কিতাপত পৰ্যবেক্ষণ কৰোঁ, আৰু গম পালোঁ যে আমি যি ভক্তি কৰি আছোঁ সেই সাধনা আমাৰ একেবাৰে ভুল। সন্ত ৰামপালদেৱ মহাৰাজে একেবাৰে নিষ্কৰ্ষ উলিয়াই বেদৰ আধাৰত আমাক যি জ্ঞানৰ কথা কৈছিলে, ঠিক সেয়াই আমি চাওঁতে চাওঁতে দেখিলোঁ যে ঠিক আছে, এবাৰ চায়েই আহোঁ। গতিকে 25 জুন 2013 মই বৰবালা আশ্ৰম গৈ পালোঁ। তাত দেখিলোঁ সকলোৰে ব্যৱহাৰ তাৰে সকলোৰে বহুত ভাল। তাত গৈ দেখিলোঁ যে তাত নামদান চলি আছিলে। ভাবিলোঁ যে নাম দীক্ষা লৈয়ে লওঁ, নাম দীক্ষা লোৱাতনো কি অসুবিধা। মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছিলে যে 35 বছৰৰ পৰা আপুনি ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলে। তাত আপুনি বহুত কথা জানিলে। তাৰ পাছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। গতিকে ৰাধাস্বামী পন্থ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনা আৰু পন্থত আপুনি কি ভিন্নতা দেখিছে? ৰাধাস্বামী পন্থত তাত কেৱল ভ্ৰমিত কৰিবৰ বাবে সকলো কৰে। যি নাম দীক্ষা তেওঁলোকে দি আছে, মই ইয়ালৈ আহিয়ে গম পালোঁ যে সেয়া একেবাৰে কালৰ নাম। সেই নাম ভক্তি একেবাৰে সঠিক নহয়। আৰু সকলোৱে যে পৃথিৱীৰ মায়াতে আবদ্ধ হৈ আছে, মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজেহে কৈছে আমাক সৎ ভক্তিৰ বাবে। আৰু আমি ইয়াৰ পৰা আমি যদি মুক্তি বিচাৰোঁ, সৎ ভক্তি কৰিহে, সৎনামৰ ভক্তি কৰিহে আমি মুক্তি পাব পাৰোঁ আৰু নিজৰ সৎলোক ঘৰলৈ যাব পাৰোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ প্ৰাপ্ত কৰিলেনে? হয় মহাশয়, লাভ মোৰ এনেকুৱা হ'ল যে মোৰ বিপিৰ সমস্যা আছিলে, আৰু এই হাতখনতো বিষ আছিলে মোৰ। এই হাতখন ওপৰলৈ নগৈছিলে। ভৰিত ধৰক
যেতিয়া থিয় দিওঁ আঁঠুত বহু সময়লৈ বিষ থাকে খোজকাঢ়িব নোৱাৰিছিলোঁ সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বুজিবই নোৱাৰিলোঁ সেই বিষবোৰ মোৰ গ'লনো ক'ত মালিকৰ দয়াত 5 বছৰ চাগে তাতকৈ বেছিয়েই হ'ল এতিয়া আমাৰ যি ফেমিলি ডক্টৰ আছিলে মাহত ধৰি লওক 4-5 বাৰ মানে গৈছিলোঁ আমি তালৈ আজি ভগৱানৰ দয়াত সেই ডক্টৰৰ মুখো আমি দেখা নাই এয়া দয়া কৰিছে মালিকে আমাক মোৰ দেউতাৰ হাৰ্টৰ অসুবিধা আছিলে চন 2000ৰ পৰা ডক্টৰে কৈছিলে যে এওঁ আজীৱন ঔষধ খাই থাকিলেহে জীয়াই থাকিব পাৰিব গতিকে তাৰপিছত বহুদিনলৈ তেওঁৰ চিকিৎসা চলিল 2-3 বাৰ এটেকো হৈছিলে তাৰ পিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ শৰণলৈ অহাৰ পিছত 2014ৰ ভিতৰত তেওঁৰ এটা পেৰালাইজ এটেক হৈছিলে বহি থাকোঁতে হঠাতে পেৰালাইজ এটেক হোৱাৰ লগে লগে আমাৰ ফেমিলি ডক্টৰক সেয়া ক'বলৈ ফোন কৰিলোঁ মই যাতে কথাখিনি কওঁ তেওঁক তেতিয়া তেওঁ ফোন উঠোৱা নাছিলে হঠাতে মোৰ মনলৈ আহিল যে মই সন্ত ৰামপালদেৱ মহাৰাজলৈ ফোন লগাওঁ আশ্ৰমত যাতে তাৰ পৰা মই কিছু লাভ পাওঁ মই ফোন কৰিলোঁ আৰু তাৰ পিছত মালিকে আদেশ দিছিলে যে পৰমাত্মাই দয়া কৰিব আৰু এই চৰণামৃত প্ৰসাদ তেওঁক দি দিয়ক আৰু নাম জপ কৰি থাকিব মই যেতিয়াই ফোন কাটিলোঁ লগে লগে তেওঁ ক'লে যে মোৰ পেচাব কৰিব লাগিছে লাহে লাহে তেওঁ থিয় হ'ল থিয় হৈয়ে তেওঁ লাহে লাহে পেচাব কৰিবলৈ গ'ল আৰু তাৰপিছত ক'লে যে তোমালোকে মোক এৰি দিয়া যি নিজৰ ভৰিত একেবাৰে মৃত অৱস্থাত আছিল মৃত অৱস্থাত মানে তেওঁৰ এনেকুৱা অৱস্থা হৈ গৈছিলে যে যেন একেবাৰে মৃত সন্ত ৰামপালদেৱ মহাৰাজ ভগৱানৰ এনেকুৱা দয়া হ'ল যে যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজে কৈছিলে যে পৰমাত্মাই দয়া কৰিব এই মালিকৰ দয়াত 10 মিনিটৰ ভিতৰতে তেওঁ নিজ ভৰিৰে খোজ কাঢ়িবলৈ ধৰিলে আৰু দ্বিতীয় দিনা ৰাতিপুৱাই আমি চিধা বৰবালা আশ্ৰম গৈ পালোঁ বৰবালা আশ্ৰম পোৱাৰ পিছত যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ দৰ্শনৰ বাবে তেওঁ আহে সেই সময়তে মই তেওঁক ক'লোঁ যে মুক্তিদাতা আপুনি আমাৰ ওপৰত বহুত দয়া কৰিলে তেতিয়া মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰ ভক্তি কৰা তোমাৰ আৰু একোৱেই নহয় তোমাক মালিকে জীৱন দিছে এয়া মালিকে দয়া কৰিলে আমাৰ ওপৰত আৰু মোৰ গোটেই পৰিয়াল আজি মালিকৰ শৰণত যোৱা প্ৰায় 2017ৰ ওচৰে পাজৰে মোৰ মাৰো ইমান সমস্যা হৈছিল ডক্টৰে আমাক কৈ দিছিলে যে এওঁ আৰু বাচিব নোৱাৰিব আমি বহুত দূৰ দূৰণিত তেওঁক দেখুৱালোঁ চিকিৎসাৰ বাবে বহু দূৰলৈ লৈ গৈছিলোঁ কোনোবাই কয় টেষ্ট দিব লাগিব কোনোবাই কয় কিবা হ'ব যেন চবে নিজৰ নিজৰ হিচাপে কথা কৈ আছিল কিন্তু মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছে একেবাৰে ভাল স্থিতিত আছে আৰু মালিকৰ ভক্তি কৰি আছে এয়াই আমাৰ ওপৰত সকলোতকৈ ডাঙৰ দয়া এয়া যে মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজে আমাক তেওঁৰ নিজৰ শৰণত ৰাখিছে এয়া আমাৰ সকলোতকৈ ডাঙৰ লাভ এয়াই ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুতো লাভ হ'ল এতিয়া যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে বিশেষকৈ ৰাধাস্বামী পন্থৰ তেওঁলোকক আপুনি কি ক'ব বিচাৰে মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোক গৈ আছে সৎসংগলৈ আপোনালোকে তাৰে সৎসংগৰ বিষয়ে একোৱেই নাজানে সৎসংগ কি বস্তু যদি জানিব খুজিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক আৰু চাওক তেতিয়াহে গম পাব আজিলৈকে মই সৎসংগলৈ বহুত গৈছোঁ কিন্তু এয়াও জনা নাছিলোঁ যে সৎসংগলৈ যায়নো কিয় গম পালোঁ যে আমি পৰমাত্মাক পাব পাৰোঁ পৰমাত্মাৰ বিষয়ে আজিলৈকে আমাক কোনেও একো কোৱাই নাছিল যে সেই পৰমাত্মা হয় কোন চবে এজনৰে মহিমা গাই আছে ঠিক আছে কিন্তু আজিলৈকে কোনো কওঁতা নাপালোঁ ৰামপালদেৱ মহাৰাজে প্ৰমাণ সহিতে আমাৰ শাস্ত্ৰ সহিতে আমাক কৈছে যে পৰমাত্মা মুক্তিদাতা কবিৰ চাহেবদেৱ হয় প্ৰমাণ সহিতে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বৰ বাবে সাধনা চেনেলত 7:30 বজাৰ পৰা 8:30 বজালৈকে অনুষ্ঠান আহে তলত যি শাৰী থাকে তাৰ নম্বৰত ফোন কৰি আপুনি নিকটৱৰ্তী নামদান স্থলৰ বিষয়ে জানিব পাৰিব আৰু আপোনালোকে তাৰ পৰা নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ ছাৰ নমস্কাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528